তোমাৰ পিতৃৰ ওপৰত কৰা এনে কঠিন ব্যৱহাৰৰ বাবে মোৰ প্ৰতি তোমাৰ অন্তৰত ক্ৰোধ উপজিছিল আৰু ক্ৰোধৰ বশৱৰ্তী হৈ তুমি মোক অমৃত স্তনৰ বিপৰীতে বিষ স্তন খুৱাই হত্যা কৰিম বুলি চেষ্টা কৰিছিলা আৰু তেতিয়াই তোমাৰ সেই ইচ্ছা পূৰণ কৰিবৰ বাবে মই তোমাক বৰদান হিচাপে দিছিলোঁ।
প্ৰভু, সেই অধম নৰাধম ৰাক্ষসী আজি অভিমানী হৈ লোভখোধৰ বশৱৰ্তী হৈ আজি সাক্ষাৎ মই বিষ্ণু অৱতাৰক বধ কৰিবলৈ চেষ্টা কৰিছিলোঁ। মই নাজানো প্ৰভু, কিয় এক অবুধ নিৰ্দোষী শিশুক মই বৃক্ষস্তন পান কৰাই হত্যা কৰিবলৈ মই অলপো কুণ্ঠাবোধ নকৰিলোঁ। মোৰ সহস্ৰ কোটি অপৰাধ ক্ষমা কৰক প্ৰভু। আমি সকলোৱে উচিত বা অনুচিত যি কৰ্মই নকৰোঁ কিয়, সকলো কৰ্মই পূৰ্বজন্মৰ লগত সম্বন্ধ থাকে। অৰ্থাৎ সকলোৱে কৰ্মফল ভোগ কৰিব লাগে। আজি এক বিশেষ উদাহৰণ হৈ তুমিও পূৰ্বজন্মৰ কৰ্মফল ভোগ কৰিলা ৰত্নমালা। ৰত্নমালা? মই? কিন্তু প্ৰভু কেনেকৈ? শুনা, তুমি যেতিয়া মোৰ মহাভক্ত দৈত্যৰাজ বলিৰ কন্যা ৰত্নমালা হৈ জন্মগ্ৰহণ কৰিছিলা, তেতিয়াই তুমি মোৰ প্ৰথম অৱতাৰ বামন অৱতাৰত ভাবুক হৈ দৰ্শন কৰিছিলা। আৰু তেতিয়াই তুমি মোক পুত্ৰৰূপে পাবলৈ অভিলাষ কৰিছিলা। আৰু সেই মনৰ অভিলাষ পূৰ্ণ কৰিবলৈ মই তোমাক বৰদান দিছিলোঁ। প্ৰভু, যদি সেয়া বৰদানে আছিল, তেন্তে কিয় আজি মই অমৃত স্তন প্ৰাণৰ বিপৰীতে তোমাকে বৃক্ষস্তন কৰাই হত্যা কৰিবলৈ চেষ্টা কৰিছিলোঁ? ক্ৰোধক দমন কৰিব নোৱাৰাৰ বাবে ৰত্নমালা। কাৰণ প্ৰভু? কাৰণ সেই সময়ত মই তোমাৰ পিতৃ দৈত্যৰাজ বলিৰ পৰা দান হিচাপে 3 পদ ভূমি বিচাৰিছিলোঁ। আৰু দৈত্যৰাজ বলিয়ে প্ৰতিজ্ঞা ৰক্ষাৰ হেতু মোক 3 পদ দান হিচাপে দিবলৈ বাধ্য হৈছিল। কিন্তু যেতিয়া মই মোৰ বিকাল ত্ৰিবিক্ৰম ৰূপ ধাৰণ কৰিলোঁ, তেতিয়া প্ৰথম পদত সম্পূৰ্ণ পৃথিৱী, দ্বিতীয় পদত বিশাল স্বৰ্গ আৰু তৃতীয় পদ মোক দিবলৈ স্থান নোহোৱাৰ হেতু হত্যা ৰক্ষাৰ বাবে তোমাৰ পিতৃয়ে মোক তোমাৰ শিৰত স্থান দিছিল। আৰু মই সেই তৃতীয় পদ বলিৰ শিৰত দিয়াৰ বাবে তেওঁ পাতাললৈ যাবলৈ বাধ্য হৈছিল। গতিকে তোমাৰ পিতৃৰ ওপৰত কৰা এনে কঠিন ব্যৱহাৰৰ বাবে মোৰ প্ৰতি তোমাৰ অন্তৰত ক্ৰোধ উপজিছিল। আৰু ক্ৰোধৰ বশৱৰ্তী হৈ তুমি মোক অমৃত স্তনৰ বিপৰীতে বৃক্ষস্তন খুৱাই হত্যা কৰিম বুলি চেষ্টা কৰিছিলা। আৰু তেতিয়াই তোমাৰ সেই ইচ্ছা পূৰণ কৰিবৰ বাবে মই তোমাক বৰদান হিচাপে দিছিলোঁ। আজি মই তোমাৰ দুয়োটা ইচ্ছাই পূৰ্ণ কৰিলোঁ ৰত্নমালা। মোৰ কৰ্মৰ ফলৰ কথা বুজিলোঁ প্ৰভু, কিন্তু এতিয়া মোৰ অন্তিম ইচ্ছা পূৰ্ণ কৰা প্ৰভু। কোৱা ৰত্নমালা। মই বৃক্ষস্তন পান কৰাই হত্যা কৰা গোকুলৰ বাকী অবুধ শিশুসকলৰ দোষ কি আছিল? কি দুখত তেওঁলোকে ইমান কম বয়সতে মৃত্যুক আঁকোৱালি ল'ব লগা হ'ল? কৰ্মফল ৰত্নমালা, কৰ্মফল। কৰ্মফলৰ পৰা দুখ কৰিবলৈ স্বয়ং আমাৰো নাই অধিকাৰ। গতিকে পূৰ্বজন্মৰ কৰ্মৰ বাবে তেওঁলোকৰ অল্পায়ু আছিল। ৰত্নমালা, যদিওবা তোমাৰ কৰ্মফল আৰু নিয়তিৰ ইচ্ছাত তোমাৰ বৃক্ষস্তন পান কৰালা, তথাপিও তুমি মোক তোমাৰ বক্ষ স্পৰ্শ কৰালা। আজিৰ পৰা তোমাক মই মাতৃ হিচাপে স্থান দিলোঁ।
ধন্য হ'লো প্ৰভু মই। ৰাম কৃষ্ণ আজিৰ পৰা তুমি মোৰ চিৰ পূজনীয় মাতৃ হৈ ৰবা। আজিৰ পৰা তোমাৰ সকলো বন্ধনৰ পৰা মুক্ত কৰি তোমাক মই মুখ্য প্ৰদান কৰিলো। ৰাম কৃষ্ণ নাৰায়ণ জয় ৰাম কৃষ্ণ